যি স্বয়ং মহাদেৱক পূজা কৰে তেওঁক এই পাঁচটা মহাশক্তিয়ে সদায় ৰক্ষা কৰি থাকে। বন্ধু বান্ধৱীসকলে সৃষ্টি ধ্বংস কৰা দেৱৰো দেৱ মহাদেৱ অতি ভক্তপ্ৰিয় দেৱ। মহাদেৱৰ কাৰণে কোনো আপোন পৰ নাই, সকলোকে তেওঁ সমান দৃষ্টিৰে চায়। ৰাক্ষস দানৱ গন্ধৰ্ব দেৱতা ঋষি মুনি আদি সকলো তেওঁৰ কাৰণে সমান। যিজনে মনে মহাদেৱক ভক্তি কৰে সেইজনেই মহাদেৱৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়। মহাদেৱে কেতিয়াও বৰ আৰু আশীৰ্বাদ দিয়াত কৃপণালি নকৰে, কাৰণ তেওঁ ভোলে বাবা অতি সহজ আৰু সৰল, অতি কম সময়তে ভক্তৰ প্ৰাৰ্থনা স্বীকাৰ কৰি ভক্তক মনোবাঞ্ছিত ফল প্ৰদান কৰে। বন্ধু বান্ধৱীসকল, যিসকলে নিৰন্তৰ মহাদেৱৰ ভক্তি স্মৰণ নাম জপ আদি শুদ্ধ চিত্ৰে কৰি থাকে সেইসকল ব্যক্তিক পাঁচটা মহাশক্তিয়ে সদায় ৰক্ষা কৰি থাকে। যি বিপদে মানুহক হানি কৰাৰ শংকা থাকে সেই বিপদৰ পৰা মহাদেৱে তৎকালে ৰক্ষা কৰে, কাৰণ মহাদেৱৰ স্বৰূপ পাঁচজন পৰাক্ৰমী দেৱতা তেওঁৰ লগত থাকে, যি মহাদেৱৰ আজ্ঞা অনুসৰি ভক্তসকলক ৰক্ষা কৰি থাকে। তেন্তে জানো আহক সেই পাঁচটা মহাশক্তি যি ভক্তসকলক সদায় ৰক্ষা কৰি থাকে। প্ৰথমটো মহাশক্তি হ'ল কাল ভৈৰৱ। কাল ভৈৰৱ হ'ল মহাদেৱৰ এটা ৰূপ। এই কাল ভৈৰৱ সমস্ত ভূত প্ৰেত পিশাচ আদিৰ অধিপতি। কাল ভৈৰৱ হ'ল কালৰো কাল মহাকাল। যি ভক্ত ভগৱান মহাদেৱক ভজনা কৰে তেওঁক সদায় কাল ভৈৰৱৰ শক্তিয়ে ৰক্ষা কৰি থাকে। যিসকল ভক্তই মহাদেৱক পূজা কৰে সেইসকল ভক্তক সদায় কাল ভৈৰৱে তেওঁৰ দৃষ্টিৰে ৰক্ষা কৰি থাকে। যিসকল ভক্তই নিৰন্তৰ মহাদেৱক স্মৰণ কৰে সেইসকল ভক্তক কাল ভৈৰৱে সৰ্বত্ৰ প্ৰকাৰে ৰক্ষা কৰি থাকে। কোনো অপশক্তিয়ে ভক্তজনক হানি কৰিব নোৱাৰে। দ্বিতীয়টো মহাশক্তি হ'ল নন্দী মহাৰাজ। নন্দী মহাৰাজ হ'ল মহাদেৱৰ অত্যন্ত প্ৰিয় ভক্ত আৰু পাৰিষদ। নন্দী মহাৰাজৰ পিঠিত মহাদেৱক বহুৱাই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰায়। শিৱ মন্দিৰত নন্দী মহাৰাজ এটা খাৰগৰুৰ ৰূপত থাকে। ভক্তসকলে নন্দী মহাৰাজৰ কাণে কাণে মনৰ কথা ব্যক্ত কৰিলে অতি সোনকালে মহাদেৱৰ কাণত পৰে আৰু মহাদেৱে তৎক্ষণাৎ ভক্তৰ মনৰ বাঞ্ছা পূৰণ কৰে বুলি ভক্ত সমাজে বিশ্বাস কৰি আহিছে। যি মহাদেৱৰ ভক্ত তেওঁক সদায় নন্দী মহাৰাজে বিভিন্ন প্ৰকাৰে ৰক্ষা কৰি থাকে। নন্দী মহাৰাজৰ যোগেদিহে ভক্তৰ মনৰ বাঞ্ছা পূৰণ হয়। তৃতীয়টো মহাশক্তি হ'ল যিসকল লোকে মহাদেৱক আৰাধনা কৰে সেইসকল লোকক মহাদেৱৰ জটাৰ পৰা সৃষ্টি হোৱা বীৰভদ্ৰই ৰক্ষা কৰে, কাৰণ বীৰভদ্ৰৰ ৰূপ অতি ভয়ংকৰ। স্বয়ং দক্ষ ৰজাৰ মুণ্ড ছেদ কৰিছিল বীৰভদ্ৰই। বীৰভদ্ৰই দক্ষ ৰজাৰ সমস্ত দেৱগণক শিৰচ্ছেদ কৰিছিল। বীৰভদ্ৰৰ পৰাক্ৰম মহাদেৱৰ পৰাক্ৰমৰ সমান, কাৰণ মহাদেৱৰ জটাৰ পৰা সৃষ্টি হোৱা বীৰভদ্ৰ। যি মহাদেৱক পূজা ভক্তি অৰ্চনা বন্দনা কৰে তেওঁক সদায় বীৰভদ্ৰই ৰক্ষা কৰি থাকে। চতুৰ্থ শক্তিটো হ'ল প্ৰভু হনুমান। প্ৰভু হনুমান হ'ল মহাদেৱৰ ৰুদ্ৰ অৱতাৰ। যি মহাদেৱক ভক্তি কৰে তেওঁ প্ৰভু হনুমানৰ কৃপা অতি সহজে লাভ কৰে। মহাদেৱ যিদৰে অতি সহজে সন্তুষ্ট হয় সেইদৰে প্ৰভু হনুমানো অতি সহজে সন্তুষ্ট হয়। যি মহাদেৱৰ পৰম ভক্ত সেই পৰম ভক্তক সদায় মহাপ্ৰভু হনুমানে হাতত গদা লৈ ৰক্ষা কৰি থাকে। মহাদেৱৰ ভক্তজনক প্ৰভু হনুমানে সদায় দয়া আৰু কৃপাৰ দৃষ্টিৰে চাই মনৰ ভয় চিন্তা শংকা আদি প্ৰভু হনুমানে দূৰ কৰে। বন্ধু বান্ধৱীসকল, পঞ্চমটো মহাশক্তি হ'ল প্ৰভু শ্ৰীৰাম। হয় বন্ধু বান্ধৱীসকল, হিন্দু শাস্ত্ৰ অনুসৰি প্ৰভু ৰামে সদায় মহাদেৱক হৃদয়ত চিন্তা কৰে।
ঠিক তেনেদৰে মহাদেৱেও সদায় প্ৰভু ৰামক চিন্তা কৰে। প্ৰভু ৰাম আৰু মহাদেৱ ভিন্ন নহয়, একেটা পৰমাত্মাৰ স্বৰূপ, কেৱল ৰূপ বেলেগ বেলেগ। সেইকাৰণে যি মহাদেৱক ভক্তি কৰে তেওঁ প্ৰভু ৰামকো ভক্তি কৰা বুজায়। সেইকাৰণে যি মহাদেৱৰ ভক্ত সেই ভক্তক সদায় প্ৰভু ৰামে অদৃশ্যৰূপে ৰক্ষা কৰি থাকে। বন্ধু বান্ধৱীসকল, আপোনালোকে মহাদেৱক যদি ভাল পায় তেন্তে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি তেওঁক স্মৰণ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।